লখিমপুৰত আজি অনুষ্ঠিত হৈছে কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীকে আদি কৰি কেইবাজনো মন্ত্ৰীয়ে বাহৰ পাতিছে লখিমপুৰত। ইয়াৰ মাজতে লখিমপুৰত কেইবাটাও সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ। 6 জনগোষ্ঠীৰ যৌথ মঞ্চৰ উদ্যোগত লখিমপুৰ জিলাত কোচ ৰাজবংশী ছাত্ৰ সন্থাই লখিমপুৰত জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে। আজি সদৌ অসম 6 জনগোষ্ঠীৰ যৌথ মঞ্চৰ আমাৰ জনজাতিকৰণৰ মিডিয়াৰ প্ৰতিবাদত প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আছিল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু আমাৰ একেবাৰে যি প্ৰধান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যিহেতু লখিমপুৰত যিহেতু কেবিনেট আছিল, কেবিনেট থাকিলে বুলিয়ে যে আমাৰ কাৰ্যসূচী 6 জনজাতিকৰণৰ যি কাৰ্যসূচী সেইটো স্থবিৰ কেতিয়াও নহয় আৰু হ'বলৈ আমি নিদিলোঁ। এইটো কাৰণতে যিহেতু 6 জনগোষ্ঠী এটা ডাঙৰ ইছ্যু, কেবিনেটটো লখিমপুৰ জিলাত হৈছে, গতিকে আমি কেবিনেটক সন্মান জনাই আমি এটা কৈছোঁ যে আজি যি কেবিনেট আছে এই কেবিনেটে যাতে এটা ডিচিশ্যন লওক, অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক। আনহাতে চুতীয়া জাতি ছাত্ৰ সন্থাই কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে। সংগঠন কেইটাই দাবী কৰে যে লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰক 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয় আৰু অনতিপলমে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী। অন্যথা ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাই। আপোনালোকে দেখিছে যোৱাকালি ৰাতি 2 বজাত আমাৰ চুতীয়া যুৱ সন্মিলনৰ যিগৰাকী সাধাৰণ সম্পাদকক তেওঁক এইখন চৰকাৰে কোনো কাৰণ নোহোৱাকৈ এক সংগ্ৰামীৰ প্ৰতি হত্যাক নাচত কৰাৰ স্বাৰ্থত তেখেতক যোৱাকালি ৰাতি 2 বজাত তেখেতক গ্ৰেপ্তাৰ কৰিছে। আমি এইখনত ধিক্কাৰ দিছোঁ। আমি চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যদি ভাবিছে কৌশৱ কিশোৰ চুতীয়াক তেওঁলোকে কাৰায়ত্ব কৰি সংগ্ৰাম ৰোধ কৰিব পাৰিব, তেখেতসকলে ভুল ভাবিছে। আমি ইয়াৰ পৰা তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ। আমাৰ জনজাতিকৰণ যেতিয়ালৈকে নহয়, চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়ালৈকে প্ৰদান কৰা নহয়, কোনো কাৰণতে সংগ্ৰাম স্থবিৰ হ'ব নোৱাৰে। আমি শাসন চৰকাৰখনক এইটো সোঁৱৰাই দিব বিচাৰিছোঁ। বিগত সময়ত তেখেতসকলে যেনেধৰণে নিৰ্বাচনী বৰ্তনী পাৰ হ'বৰ কাৰণে 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি ৰাজনৈতিক আহিলা হিচাপে তেওঁলোকে লৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি ৰাজনীতি কৰে, সেই ৰাজনীতি আৰু নচলিব। সেই ৰাজনীতিক আমি ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাই এইখন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। অনাগত সময়ত যদি ইয়াতকৈও আমি জংগী আন্দোলন কৰিবলগীয়া হয়, আমি কিন্তু তেতিয়া স্থবিৰ হৈ নৰওঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।